তো হেৰি মৌলিক সমানুপাতিকতা উপপাদ্য ষ্টাৰ্ট কৰাৰ আগতে ন আৰু দুটা বস্তু জানি ল সেইটো হৈছে এইকেইটা চাবি দেই এটা হৈছে মধ্যমা আৰু এটা হৈছে উন্নতি মধ্যমাটোক মিডিয়ান বুলি কয় 9ত পাই আহিছ মধ্যবিন্দু উন্নতিটো হৈছে অল্টিটিউড কিছুমানে উচ্চতা বুলিও কয় কিছুমানে হাইট বুলিও কয় এতিয়া চাবি দেই মধ্যমা হয় কি ত্ৰিভুজৰ এটা শীৰ্ষবিন্দুৰ পৰা মানে শীৰ্ষবিন্দু কেইটা থাকে ত্ৰিভুজত তিনিটা থাকে এ বি আৰু চি পি কিউ আৰু জি নাম দিয় তিনিটা শীৰ্ষবিন্দু এতিয়া মোক কচোন এই শীৰ্ষবিন্দুৰ মুখৰ আগত বা বিপৰীতে থকা বাহু কোনডাল বি চি বাহুৰ নিজৰ এটা মধ্যবিন্দু থাকিবনে দি বুলি তো ত্ৰিভুজৰ এটা শীৰ্ষবিন্দুৰ পৰা কি ক'লো ত্ৰিভুজৰ চবৰে থাকিব সেইকাৰণে কৈছোঁ একজেক্টলি সেই পইণ্টলৈকে আহি আছোঁ মই ত্ৰিভুজৰ এটা শীৰ্ষবিন্দুৰ পৰা তাৰ বিপৰীতে থকা বাহুৰ মধ্যবিন্দুলৈ যিডাল ৰেখাখণ্ড টানি দিয়া হয় সেই ৰেখাখণ্ডলৈকে ত্ৰিভুজৰ কি বুলি কয় মধ্যমা যেনেকৈ ইয়াত চাবি এতিয়া এই এ চিৰো ইয়াত মধ্যবিন্দু থাকিবনে থাকিব এই এ চি বাহুৰ বিপৰীত বিন্দু কি বাৰু বি পাই টানিলো এইটো মধ্যমা এটা মধ্যমা এগাল নহয় কেইডাল তিনিডাল মধ্যমা কেইডাল থাকে নাই কৰাম সেইটো ঐ চাই ল মধ্যমা কেইডাল থাকে আৰু গোটেইকেইডালে ত্ৰিভুজটোৰ ভিতৰত থাকে প্ৰথম কথা হ'ল কি ক'লোঁ মধ্যমা কি হয় মধ্যমা হয় ত্ৰিভুজৰ শীৰ্ষবিন্দুৰ পৰা তাৰ বিপৰীত বাহুৰ মধ্যবিন্দু সংযোগী ৰেখাখণ্ডকে মধ্যমা বোলে মধ্যমা তিনিডাল থাকে মধ্যমা তিনিডাল ত্ৰিভুজৰ আভ্যন্তৰত থাকে ঐ চা কি ক'লো মধ্যমা কেইডাল থাকে তিনিডাল আৰু মধ্যমা তিনিডাল ত্ৰিভুজৰ ক'ত থাকে আভ্যন্তৰত মানে ভিতৰত থাকে সেইটো হেৰি পানীয়ে খোৱা পানীয়ে মই ভাত দিছোঁ
ঐ চা এতিয়া মন কৰিছে ন কথা এটা যে ত্ৰিভুজৰ তিনিডাল মধ্যমাই এটা বিন্দুত কাটাকাটি কৰে বুলি সেই বিন্দুটোক মই যদি অ' নাম দিওঁ এই বিন্দুটো কি কয় জান মধ্যমা তিনিডালে কটা কটি কৰা সেইটো বিন্দুক এই জানি ল'বি দেই ভৰ কেন্দ্ৰৰ ইংৰাজী ইয়াৰ নামটো কি জানো ইয়াৰ নামটো হৈছে চেন্ট্ৰইড হা ভৰ কেন্দ্ৰ মানে আমি যে মন কৰিবি ধৰ তোৰ ওচৰত ত্ৰিভুজ এটা আছে ডাঙৰ লোহাৰ কিবা বা কাঠৰ ত্ৰিভুজ চাকিটি বস্তু এটা আছে তো তাত যদি এনেকৈ বেলেঞ্চ কৰিবলৈ চাওঁ ন য'ত বেলেঞ্চ হৈ যায় সেইটো আমাৰ ভৰ কেন্দ্ৰ আৰু একজেক্টলি সেই পইণ্টটোৱে হৈছে আমাৰ তিনিডাল মধ্যমাই কাটাকাটি কৰা পইণ্টটো সেইটো ভৰ কেন্দ্ৰ বুলি ত্ৰিভুজৰ গোটেই ভৰটো তাত থাকে বুলি কয় আৰু বস্তু মন কৰিবি ইয়াত এনেকুৱা চাবি দেই ত্ৰিভুজটো এনেকুৱা শুনিবি চাই ল ত্ৰিভুজটো এনেকুৱা কাৰণে মধ্যমাকেইডাল এনেকুৱা দেখিছ ত্ৰিভুজটো পাইছে যদি এনেকুৱা হয় এতিয়া চা ইয়াৰ অপজিট বাহু এডাল বিপৰীত বাহু এডাল অলপমান চিধা নহয় তেৰা বেকা হ'ব চা ইয়াৰ মধ্যবিন্দু কোনডাল এইকণ মধ্যবিন্দু পৰিব হয়নে এতিয়া চা ইয়াৰ এইডালৰ মধ্যবিন্দু হ'ব ক'ৰবাত এইডাল এইটো পি মধ্যমা কুৱেশ্যন নাহে মই জাষ্ট জানাই থৈছোঁ মধ্যমা উন্নতি হা অ'কে তাৰপিছত শুনিবি দেই হেৰি মধ্যমাৰ নিচিনাই কনচেপ্টটো উন্নতি খালি উন্নতিটো হেৰি মধ্যবিন্দুলৈ নাহে লম্ব তই কি লিখিব লাগিব ত্ৰিভুজৰ শীৰ্ষবিন্দুৰ পৰা তাৰ বিপৰীত বাহু বা বৰ্ধিত চাই ল শুনিবি দে কি ক'লো ত্ৰিভুজৰ শীৰ্ষবিন্দুৰ পৰা তাৰ বিপৰীত বাহু বা বৰ্ধিত বিপৰীত বাহুলৈ টনা লম্বক উন্নতি বোলে এতিয়া বৰ্ধিত বিপৰীত বাহু বুলি কেলে ক'লো মই চাবি দেই ঘটনাটো এতিয়া মই যদি নৰ্মেল ত্ৰিভুজটা আঁকো আঁকি তিনিডাল থাকিব শীৰ্ষবিন্দু কেইটা শীৰ্ষবিন্দু চাই ল দেই ইয়াৰ পৰা মই এই বিন্দুৰ পৰা তাৰ বিপৰীত বাহুলৈ টানিলো এনেকুৱা এইডাল আমাৰ লম্ব 90 ডিগ্ৰী তেনেকৈ ইয়াৰ পৰা আমি টানিব পাৰোঁ 90 ইয়াৰ পৰা টানিব পাৰোঁ মানে এইডাল ৰেখাখণ্ড যদি এইটো 90 হয়তো কিমান হ'ব সেইটোৱে সেইকাৰণে 90 মিলি 180 হ'ব ন ঐ চা নেক্সট চা এতিয়া এইটো হৈ গ'ল ঐ চাই লওঁ এতিয়া কথা এটা শুনিবি হা এ বি চি ডি ই এফ এ ডি বি ই চি এফ এতিয়া ঘটনাটো যদি মন কৰ তহঁতি দেখিবি যে চাই ল মন কৰিলে দেখিবি যে লম্ব হৈ গ'ল আমাৰ লম্ব কেইডাল তিনিডাল আৰু চা শুনিবি দেই এই যে পইণ্টটো যে কাটিছে কোনে কাটিছে লম্ব তিনিডালে কাটিছে এই পইণ্টটো স্পেচিফিক নাম এটা আছে শুনিবলৈ অকণমান ধৰণে অদ্ভুত আছে আৰু উপায় নাই ইংৰাজীত ক'বলৈ গ'লে ভাল ইংৰাজীত কয় অৰ্থ চেণ্টাৰ কি বুলি কয় ইংৰাজীত কি চেণ্টাৰ বুলি কয় অৰ্থ চেণ্টাৰ
ORTH অৰ্থ চেণ্টাৰ হা কি চেণ্টাৰ অপটিকেল চেণ্টাৰটো লেন্স দুখনৰ মাজৰ পইণ্টটো এইটো কি চেণ্টাৰ বুলি কয় এইটো কি চেণ্টাৰ অৰ্থ চেণ্টাৰ এইটো কি চেণ্টাৰ চেণ্ট্ৰইড ইয়াৰ যেনেকৈ চেণ্ট্ৰইডৰ অসমীয়া নামটো কি মানে মধ্যমা কেন্দ্ৰ য'ত লাগে তাক ভয় কেন্দ্ৰ বুলি কয় ইয়াক পাদিক কেন্দ্ৰ বুলি কয় খালি কথা এটা দেই মধ্যমা আৰু উন্নতিৰ অকণমান ডিফাৰেঞ্চটো কি হ'ল মধ্যমা সদায় ত্ৰিভুজৰ ভিতৰত থাকে উন্নতি ত্ৰিভুজৰ বাহিৰত থাকিব পাৰে কেনেকৈ চা ঐ এই ত্ৰিভুজ আছে নি চা এই ত্ৰিভুজটো চা এই ত্ৰিভুজটো এতিয়া ওপৰৰ শীৰ্ষ বিন্দুটোৰ পৰা এই বাহুটোলৈ মই উন্নতি এনেকৈ টানি দিব পাৰোঁ টানিলো নে 90 কিন্তু কথা এটা এই মই কৈছোঁ এই বিন্দুটোৰ বিপৰীত বাহু কোনডাল চাই ল ABC বিৰ পৰাতো ভিতৰ এচিত ক'ত 90 ডিগ্ৰী আহিব নহয় না এই ভিতৰত মই আহিলে 90 ডিগ্ৰী পাম জানো নহ'লে এচিয়ে হয় বাট বিৰ পৰা যদি মই টানিবলৈ যাওঁ 90 ডিগ্ৰী ভিতৰত পাম জানো মানে এইডাল আছে এনেকৈ এইটো আছে এনেকৈ ইয়াত ক'ত 90 ডিগ্ৰী পাম আমি যিমানে আকৰ্ষণ লাগিলে 90 ডিগ্ৰী লাগিছে জানো নাই লগা তই কৰিব লাগিব কি এইটো কি লিখি থোৱা আছে বৰ্ধিত বিপৰীত বাহু মানে মই কি কৰিম এইটো কেনেকৈ বহাই দিম বহাই পেলাই ইয়াত আঁকিম উন্নতিডাল ঠিক আছে আকৌ চা চিৰ পৰা চিৰ বিপৰীত বাহু কোনডাল আছিলে চিৰ বিপৰীত বাহু AB নহয় জানো চিৰ বিপৰীত বাহু AB ইয়াতো উন্নতি টানিব নোৱাৰোঁ তো এইটো লগ মই কি কৰিলোঁ বহাই দিলোঁ আৰু বহাই দিয়াৰ কাৰণে কি হ'ল এইকেইটা এনেকৈ লাগ খাই গ'ল অ'কে এইটো AD BE আৰু CF বস্তু এটা মন কৰ দেই ইয়াৰ আমাৰ অৰ্থ চেণ্টাৰটো পাদিক কেন্দ্ৰটো আমাৰ ত্ৰিভুজৰ ভিতৰতে আছে ইয়াততো ক'ত মিলিছে চা ইয়াৰ এই অৰ্থ চেণ্টাৰ কাক কয় যাত য'ত তিনিডাল উন্নতি আহি পেলাই মিলেহি ইয়াততো তিনিডাল উন্নতি মিলাই নাই ন হা মানে ইয়াত বেলেগ কি হ'ল সেইকাৰণে ইয়াত মিলাবলৈ মই এইকেইটা আৰু বঢ়াব লাগিব উন্নতি কেইডাল বঢ়াব লাগিব উন্নতি কেইডাল হা তিনিডাল উন্নতি একটা বিন্দু মিলা নাই ন কোনটো এইটো বৰ্ধিত কেইডালহে আছে আৰু উন্নতি কেইডাল মিলিছে নাই তো কি কৰিব লাগিব এনেকৈ মই উন্নতি কেইডাল বঢ়াই দিলোঁ এইডাল যদি এনেকৈ বঢ়াই দিওঁ ন ক'ৰবাত ত্ৰিভুজৰ বাহিৰতকৈ ক'ৰবাত মিলিবগৈ তো মানে মধ্যমা যেনেকৈ ত্ৰিভুজৰ ভিতৰত থাকে আমাৰ উন্নতি ত্ৰিভুজৰ বাহিৰত থাকিব পাৰে ত্ৰিভুজৰ ভৰ কেন্দ্ৰ ত্ৰিভুজৰ ভিতৰতে থাকে কিন্তু ত্ৰিভুজৰ আমাৰ এইটো পাদিক কেন্দ্ৰ বা অৰ্থ চেণ্টাৰটো ত্ৰিভুজৰ বাহিৰত থাকিব পাৰে লাষ্টৰ চিটৰটো চাই ল ভিতৰত আছে বাহিৰত আছে আৰু এটা বস্তু চাবি এতিয়া মই যদি 90 ডিগ্ৰী এটা আঁকো ন 90 ডিগ্ৰী সমকোণ ত্ৰিভুজটা আঁকো মন কৰিবি দেই ইণ্টাৰেষ্টিং ABC এতিয়া মন কৰ বিৰ পৰা AC লৈ এডাল মই লম্ব আঁকি দিলোঁ 90 হৈ গ'ল মোক কচোন বিন্দুৰ শীৰ্ষ বিন্দুৰ বিপৰীত বাহু কোনডাল আৰু অলৰেডি লম্ব আঁকি থোৱা আছেনে আঁকি থোৱা আছে মানে এইডালেই হ'ব লম্ব এনেও লম্ব বুলি কওঁ ন সমকোণ ত্ৰিভুজৰ লগ তো এইডালেই হ'ব আমাৰ লম্ব মানে এক্সট্ৰাকৈ উন্নতি আঁকিব দৰকাৰ এইডালে আমাৰ উন্নতি কেলৈ সমকোণ ত্ৰিভুজত অলৰেডি 90 ডিগ্ৰী আঁকি থোৱা আছে সমকোণ ত্ৰিভুজ মানে 90 ডিগ্ৰী আঁকি থোৱা আছে আৰু 90 ডিগ্ৰী আঁকি থোৱা আছে মানে এইডালে আমাৰ হ'ব উন্নতি এই চি বিন্দুৰ পৰাও তেনেকৈ বিপৰীত বাহু কোনডাল ইয়াৰ পৰা 90 ডিগ্ৰী হৈ আছেনে তো মানে এইডালে উন্নতি এইডালে বাহু উন্নতিও সমকোণ ত্ৰিভুজত এই লম্বডাল আৰু ভূমিডাল বাহু হয় উন্নতিও হয় খালি এইডাল আঁকিবলগীয়া হয় ঠিক আছে এতিয়া মন কৰচোন দেই শূন্য চাই ল এই গোটেই তিনিডাল উন্নতি আহি ক'ত মিলিছেহি গোটেই তিনিডাল উন্নতি আহি ক'ত মিলিছেহি বাৰু বি তো মানে এই সমকোণী ত্ৰিভুজত
আমাৰ যোনটো পাদিক কেন্দ্ৰ বা আমাৰ অৰ্থ চেণ্টাৰটো সেইটো ক'ত থাকে ত্ৰিভুজৰ এই শীৰ্ষবিন্দু থাকে যোনটোত 90 ডিগ্ৰী কোণটো আছে ঠিক আছে তো প্ৰথম কথা হৈ গ'ল উন্নতি কাকডাল লিখি থোৱা আছে লিখি ল'ব লাগিব উন্নতি তিনিডাল উন্নতি কেইডাল উন্নতি তিনিডাল আৰু উন্নতি ত্ৰিভুজৰ বাহিৰত থাকিব পাৰে don't talk এই বিনসা তো উন্নতি গম পালি উন্নতি গম পালি স্যার উন্নতিটো মই কেলে কয় আৰু উন্নতি কৰাৰ কাৰণ এটা আছে এতিয়া আমি প্ৰমাণ কৰিম মৌলিক সমানুপাতিকতাৰ উপপাদ্যটো তাত ন আমাৰ উন্নতি ক'ত আছিলে কওকচোন ত্ৰিভুজৰ কালি উলিয়া সূত্ৰটো উন্নতি এটা আছিলে মানে কি আছিলে হাফ পূৰণ ভূমি পূৰণ উচ্চতা মানে উন্নতি নহয় জানো শুনিবি এতিয়া ঘটনাটো ত্ৰিভুজৰ কোনোবা যিখন ত্ৰিভুজৰ উচ্চতা কিমান আমি এনেকৈ চালে নহ'ব আকৌ ত্ৰিভুজৰ উচ্চতা সদায় লম্বভাৱে চাই কেনেকৈ চাই লম্বভাৱে আৰু যিহেতু ত্ৰিভুজৰ কেইডাল লম্ব আঁকিব পাৰি বা কেইডাল উন্নতি আঁকিব পাৰি তিনিডাল মানে ত্ৰিভুজৰ কালি উলিয়াব পৰা সূত্ৰটো কেইধৰণে লিখিব পাৰি তিনি ধৰণে এতিয়া এইটো চা এই যদি মই ABC ত্ৰিভুজটো কালি উলিয়াবলৈ কওঁ ন মই কি লিখিব পাৰিম চাচোন এই ত্ৰিভুজটো যদি মই কালি উলিয়াবলৈ কওঁ কালিখন ল'ব এবাৰ হ'ব হাফ যদি মই BCটোক ভূমি হিচাপে লওঁ ADটোক মই লম্ব হিচাপে উন্নতি হিচাপে ল'ব লাগিব হাফ পূৰণ ভূমি পূৰণ উচ্চতা মানে হাফ পূৰণ BC পূৰণ AD হাফ পূৰণ BC পূৰণ AD আকৌ চা নেক্সট আকৌ মানে এই বাই চান্স যদি মই AC ডালক ভূমি হিচাপে লওঁ এই AC ডালৰ ওপৰত কোনডাল উন্নতি আঁকি থোৱা আছে তো হাফ পূৰণ AC পূৰণ BE হাফ পূৰণ AC পূৰণ BE সিমিলাৰলি একেধৰণে আমি ABক যদি ভূমি হিচাপে লওঁ কোন আঁকি থোৱা আছে উন্নতি কাক আঁকি CF তো হাফ পূৰণ AB ইনটু CF হাফ পূৰণ AB ইনটু CF ঘটনাটো মন কৰি দেখিবি যে এই তিনিটা যে সূত্ৰ লিখিলোঁ মই এই তিনিটা সূত্ৰ আচলতে এই ABC ত্ৰিভুজৰ কালিয়ে বুজাইছে মানে ABC ত্ৰিভুজৰ কালি এনেকৈ যদি উলিয়াও তিনিটা আচলতে একেটা আছে ভাবি ঠিক আছে সেইটো ওপৰত ডিপেণ্ড কৰে এতিয়া খালি আমাৰ মান দিয়া নাথাকে এতিয়া আমি ইয়াত ধৰি ল'ব লাগিব ঠিক আছে আৰু এটা শুনিবি দেই মই ত্ৰিভুজটা ক'ম এই এনেকুৱা ত্ৰিভুজটা বুজো চাই ল মোৰ ওচৰত ত্ৰিভুজটা আছে এনেকুৱা কিবা বোলে DB BE হ'ব লাগিছিল BE ঠিক এইটো ক'ব অ'কে চা মোৰ ওচৰত এনেকুৱা ত্ৰিভুজটা আছে যেনিবা এতিয়া মই ত্ৰিভুজটো মই ভূমি কোনডাল ল'ব লাগে মই BD কিন্তু কথাটো ন BDৰ বিপৰীত শীৰ্ষবিন্দু কোনটো ইৰ পৰাটো ইয়াত উন্নতি আঁকি থোৱা নাই আৰু ভিতৰত অঁকাটো পচিবলো নহয় কাৰণ বেকা তেৰা হ'ব তাৰ কাৰণে মই BDক এইপিনে নহয় আকৌ ইপিনে বহাব লাগিব বহাই পেলাই কি কৰিব লাগিব ই বিন্দুৰ পৰা 90 ডিগ্ৰী হৈ গ'ল এতিয়া মোক ক এই ত্ৰিভুজটো কালি কিমান হ'ব মই ভূমি কাক ল'বলৈ কৈছিলোঁ BD বা DB BD লিখিছোঁ দেই DB আৰু এই DBৰ ওপৰত উন্নতি কোন পৰিলে মইতো EN বুলি ক'লোঁ কি বুলি ক'লোঁ EN তো DB ইনটু এই ধৰিব পাৰিলে কেনেকৈ কৰিলোঁ আমাৰ যদি আমাক শীৰ্ষবিন্দুটো ই ল'বলৈ কয় মই ভূমি এডাল ল'ব লাগিব আৰু উন্নতি কেনেকৈ ল'ম উন্নতি আঁকিব নোৱাৰি ন ভিতৰত এইডাল মই বহাই দিলোঁ বহাই পেলাই নতুনকৈ এডাল লম্ব আঁকিলোঁ নামটো হৈছে ই হা নাযায় সেইটো ইণ্টাৰেষ্টিং কথা যে ভূমি এইকণৰ পৰা এইকণ হৈ নাযায় ভূমি এইকণ থাকিব উন্নতি এইকণ নহয় উত্তৰটো কেইটা বোলে সেইকাৰণে মেথামেটিকেলি হা
অঁ চা এতিয়া চাবি দেই, মই ডিৰ শীৰ্ষবিন্দুৰ পৰা বিলৈ উন্নতি টানিব পাৰিম নে? হৈ গ'ল। চাই দেই, ইৰ পৰা টানিলো, ডিৰ পৰা টানিলো, এতিয়া কাৰ পৰা টানিবলৈ বাকী থাকিলে? ডিৰ পৰা টানিলো উন্নতি আমাৰ ডি এডাল টানিলো আমাৰ ইৰ পৰা টানিলো উন্নতি, চাই ল অঞ্জনী, ডিৰ পৰা উন্নতি টানিলো, চাই ল ডিৰ পৰা টানিলো উন্নতি, ইৰ পৰা উন্নতি টানিলো, কাৰ পৰা থাকিলে উন্নতি টানিবলৈ? বিৰ বিপৰীত বাহু কোনডাল? ডি ই। তো এনেকে ভিতৰতো টানিব নোৱাৰি, মোক কচোন এনেকে এইপিনে বহাম নে এইপিনে বহাম? এইপিনে বহালে আকৌ আৰু এনেকুৱাহে যাবগে, এইফালে বহাব লাগিব। না বিৰ পৰা কালৈ উন্নতি আঁকিব লাগে? বিৰ পৰা কালৈ উন্নতি আঁকিব লাগে? বিৰ পৰা আঁকিব লাগে উন্নতি ডি ইলে, মানে আহিছা যাবনে? বহাই দি পেলাই এই ছবিটো কোনটো ছবি গম পাওঁ? এই ছবিটো একজেক্টলি এইটো ছবি, খালি মই ত্ৰিভুজটো অকণমান এনেকুৱা কৰি থৈছো। নাহে, মই এই কনচেপ্টটোৰ কাৰণে কৈছো। এতিয়া চা, মৌলিক শুনি ল, মৌলিক সমানুপাতিকতাৰ উপপাদ্যৰ প্ৰমাণলৈ আহিছো। প্ৰমাণটো কি হ'ব চা, ঐ কাৰোবাৰ মনত আছে নেকি মৌলিক সমানুপাতিকতাৰ উপপাদ্যই কয় কি? একজেক্টলি তোমাৰ মানে পুৰাকে মনত আছে নেকি? ঠিক আছে কৈছ, মানে মৌলিক সমানুপাতিকতাৰ উপপাদ্য বা BPT বা বেছিক প্ৰপৰ্চনেলিটি থিওৰেম, থেলছৰ উপপাদ্য, হা কিহৰ কাৰণে বাৰু? যদি আমি শুনি ল, নাই ঠিকে আছে, অনুৰূপ বাহু আৰু অনুৰূপ কোণ চবকে, মানে ইয়াৰ অনুৰূপৰ কথা নাই, অনুৰূপৰ কথা ইয়াৰ নেক্সট অনুশীলনটো আহিব। ইয়াত আহিব যে শুনিবি যে ত্ৰিভুজৰ এটা বাহু, যিকোনো এটা বাহুৰ সমান্তৰালকে যদি মই এডাল ৰেখা আঁকো ক'ত? ত্ৰিভুজৰ মাজত। ইয়াত ধৰ ত্ৰিভুজটো আছে, ত্ৰিভুজৰ মাজতে এনেকৈ ৰেখা এটা কিনিলো, এই ৰেখাডাল ইয়াৰ সমান্তৰাল হ'ব নাই? হ'ব। শুনি ল, এই সমান্তৰাল ৰেখাডালে ত্ৰিভুজটোক দুটা বিন্দুত কাটিবনে? য'তেই কাটে এইটো ডিভাইডেড বাই এইটো, এই দুটাৰ অনুপাতটো আৰু এই দুটাৰ অনুপাতটো সমান হৈ যায়। মানে ত্ৰিভুজৰ কোনো এটা বাহুৰ সমান্তৰালকৈ অঁকা ৰেখাখণ্ড এডালে যদি ত্ৰিভুজটোক, যদি নহয়, ৰেখাখণ্ড এডালে ত্ৰিভুজটোক আন দুটা বাহুক দুটা নিৰ্দিষ্ট বিন্দুত সমান অনুপাতত ভাগ কৰে। আকৌ কৈছো শুনিবি, বিবৃতিটো ফাৰ্ষ্ট চিনটেক্সত আহিব লাগে প্ৰুফ কৰিবলৈ। কৈছো যে ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ, কি ক'লো? ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ অঁকা ৰেখা বা ৰেখাখণ্ড এডালে ত্ৰিভুজটোৰ আন দুটা বাহুক দুটা নিৰ্দিষ্ট বিন্দুত সমদ্বিখণ্ডীয় নহয়, সমদ্বিখণ্ডীয় মানে সমান হৈ যাব, সমান অনুপাতত ভাগ কৰে। আকৌ ক'লো কি ক'লো? ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ অঁকা ৰেখা এডালে বা ৰেখাখণ্ড এডালে ত্ৰিভুজৰ আন দুটা বাহুক দুটা নিৰ্দিষ্ট বিন্দুত, শুনিল কি? দুটা নিৰ্দিষ্ট বিন্দুত সমান অনুপাতত ভাগ কৰে। বাচ। আৰু ইয়াৰ উল্টাটো আছে দেই, সেইটোক কয় বিপৰীত মৌলিক সমানুপাতিকতাৰ উপপাদ্য। বিপৰীত মানে যেনেকে মই ক'লো সমান্তৰাল কাৰণে সমান অনুপাতত ভাগ কৰে, ইয়াৰ বিপৰীতটো হৈছে সমান অনুপাতত ভাগ কৰে কাৰণে সেইটো কৰিব লাগিব। আছে 820 8:30 কৰিম। ঐ চাই ল। সেইটো ত্ৰিকোণমিতি আহিব।
শুনিবি দেই ত্ৰিভুজ চাই যা দেই লগত লগত ত্ৰিভুজ এ বি চিৰ কি ক'লো ত্ৰিভুজ এ বি চিৰ চাবি দেই বি চি বাহুৰ কোন বাহুৰ বি চি বাহুৰ প্ৰথমে ডাঙৰ ত্ৰিভুজ চাবি দেই মাজুখিনি নাই বুলি ভাবি ল ডাঙৰ ত্ৰিভুজটো আছে এ বি চিৰ বি চি বাহুৰ সমান্তৰালকৈ অঁকা ৰেখা আন দুটা বাহু আন দুটা বাহুৰ নাম কচোন পটককে আন দুটা বাহুৰ নাম ক এ বি আৰু এ চিক ক্ৰমে ডি আৰু ই বিন্দুত কাটিছে বা ছেদ কৰিছে সেইকাৰণে নিৰ্দিষ্টকৈ নামকেইটা দিছো ছেদ কৰিছে মানে সেইটো আমি প্ৰমাণ কৰিব লাগে এবাৰ চৰি বিশেষ উত্তৰ লিখি আছো আমি আমি কি প্ৰমাণ কৰিব লাগে আমি প্ৰমাণ কৰিব লাগে যে এ ডি আৰু ডি বিৰ অনুপাতটো এ ডি আৰু ডি বিৰ ভগ্নাংশ বা অনুপাতটো কাৰ সৈতে সমান এ ই আৰু ই চি এ ই আৰু ই চি তাৰ কাৰণে অংকন আহিব অংকন কি কৰিলো চা ডি এম আৰু ই এন এইকেইটা লম্ব আঁকি ললো লম্ব অঁকাৰ কাৰণটো আছে হেৰি উন্নতি অঁকাৰ কাৰণটো আছে যে আমাৰ কালি উলিয়াব লাগিব কি উলিয়াব লাগিব ওপৰৰ ত্ৰিভুজটো ল'ব লাগিব এই ত্ৰিভুজটো ল'ব লাগিব আৰু এই ত্ৰিভুজটো ল'ব লাগিব তিনিটা ত্ৰিভুজ ল'ব লাগিব ত্ৰিভুজ কেইটা ল'ব লাগিব ওপৰটো আৰু দুডাল লম্ব অঁকাৰ কাৰণ আছে কাৰণ মই কালি কেইবাৰ উলিয়াব লাগিব দুবাৰ চাবি এতিয়া অংকন কি কৰিলো চাই ল অংকন কৰিলো মই ডি এম শুনিবি দেই অংকনত চাই যা ডি এম লম্ব কি লিখিলো ডি এম লম্ব এ চি আকৌ ই এন লম্ব এ বি ই এন লম্ব এ বি এ বিও হ'ব না গোটেইডাল এ বি নহয় গোটেইডাল চা এ ডিও ক'ব পাৰি এ ডিও হ'ব খালি মই গোটেইডাল কৈছো কি কৈছো এ ডি লিখি থৈ আহিলেও ভুল নহয় দেই এ লিখি থৈ আহিলেও শুদ্ধ হ'ব নহয় একেটা কথাই বাহুৰ লগত কেছ নাই একেটা কথাই কেছ নাই ই এন এ বি একজেক্টলি অংকন লিখিছোঁ মই যেতিয়া কৰিমগৈ তেতিয়া কেছ নাই লিখিলে হ'ল ডি এম এ চি ই এন এ বি হৈ গ'ল অংকন কৰা হ'ল আৰু কেছ আৰু অংকন কৰা হ'ল আৰু চা ডি বি ই আৰু চি ডি বি ই কমা চি ডি অংকন কৰা হ'ল এতিয়া চাবি দেই এই মানে এই প্ৰমাণটো মই সুবিধাৰ কাৰণে ন কেইটামান ভাগত ভাগ কৰোঁ 3-4টামান ভাগত প্ৰথম ভাগটো কি আহিব জানো তাৰ ওপৰত লিখি ল'বি প্ৰমাণ বুলি ত্ৰিভুজ এ বি চিৰ চৰি এ বি চি নহয় এ ডি ইৰ কালি শুনিবিচোন দেই কথাটো চা এ ডি ইৰ কালি এ ডি ইডাল বাদ দে দেই এ ডিডাল যদি ভূমি ধৰোঁ এ ডি ভূমিত কোনডাল উন্নতি আছে ই এন এনেকৈ লিখিব পাৰোঁনে হাফ ইনটু এ ডি ইনটু ই এন লিখিব পাৰি ছোৱালী পাৰি নেক্সট চা যদি মই এ ই ভূমি লওঁ কোন আছে ডি এম উন্নতি আছে হয়নে যদি এ ই ভূমি লওঁ ডি এম উন্নতি আছে আকৌ লিখিম ত্ৰিভুজ এ ডি ইৰ কালি লিখিব লাগিব হাফ ইনটু এ ই ডি এম এতিয়া কাম এটা কৰিবি ইয়াক দিবি 1 নম্বৰ ইয়াক দিবি 2 নম্বৰ বেগত লিখি দিবি ত্ৰিভুজৰ কালি সমান হাফ পূৰণ আৰু লিখি দিলে তোৰ তাৰমানে কাটিবলৈ স্কোপ নাথাকে নহ'লে সুধিব লিখি নিদিলি কেলে হাফ এটা কাটি দিব আৰু কাটি দিব
মুখে মুখে উত্তৰ দিছোঁ বুলি হেৰি চাবি এতিয়া ছেকেণ্ডটো কি আহিব চা ছেকেণ্ডত আহিব আমাৰ ত্ৰিভুজ এইটো বি ডি ই ত্ৰিভুজ বি ডি ইৰ পৰা এতিয়া ইণ্টাৰেষ্টিং কথা বি ডিটো দেখিবলৈ কেনেকুৱা মই ইয়াত আঁকি দিছোঁ তহঁতি বি ডিটো দেখিবলৈ এনেকুৱা আছে হা হা কোনটো ত্ৰিভুজৰ কথা কৈছে নোৱাৰি কাৰণ উন্নতি কাৰ আঁকি থোৱা আছে উন্নতি লাগি থোৱা আছে ন তো আমি একজেক্টলি বি ডি ইৰ উন্নতি আঁকি থোৱা আছে এইটো বহাই পেলাই তো কালি তো মানে যদি তই এক্সেণ্ট তই কথা ঠিকেই সুধিছ যে এইটো ল'ব নোৱাৰি হয় নাই ইয়াৰ আমি উন্নতি আঁকি থোৱা নাই চা এই ত্ৰিভুজটো উন্নতি আঁকি থোৱা নাই উন্নতি আঁকি থোৱাটোহে কালি উলিয়াব পাৰিম তোমাক বেছিকেলি কালি উলিয়াব লাগে কালি উলিয়াই পেলাই হৰণ কৰিব লাগে ঠিক আছে আহি আছোঁ মই কথাটোলৈ কেলৈ কৈ আছোঁ আচ্ছা বি ডি ই যদি লওঁ বি ডি ক উন্নতি আঁকি থোৱা নাই ন মই আকৌ এক্সট্ৰা উন্নতি আঁকিব লাগিব সেইটো অলৰেডি দুডাল এই যে ই এনডালে উন্নতি আঁকি থোৱা আছে যে সেইডাল অকল ওপৰৰ এ ডি ইটোৱে উন্নতি নহয় সেইটো এই ডি বি ই বা বি ডি ইটোৰো উন্নতি চা এইডাল বহাই থৈছোঁ ই পৰা উন্নতি আঁকি থৈছোঁ সেইকাৰণে এই যে ই চা মন কৰিবি ইয়াত আমি এটা যদি মই ডি বি চি লওঁ ইয়াৰ এডাল নদী ইয়াত যাব এডাল নদী ইয়াত যাব ইয়াত ক'ৰবাত যাব এডাল নদী ইয়াত ক'ৰবাত যাব ইয়াত এনেকৈ এনেকৈ ক'ৰবাত যাব চি পৰা কিন্তু ইয়াৰ পৰা মই চিৰ পৰা একো আঁকি থোৱা নাই উন্নতি ডিৰ পৰা উন্নতি আঁকা নাই মই বি পৰা বেলেগ উন্নতি আঁকি থোৱা নাই আঁকি ক'ৰবাত থোৱা আছে ই বিন্দুৰ পৰা সেইকাৰণে মই বি ডি ই ল'লোঁ আৰু ইৰ পৰা উন্নতি কোনডাল আঁকি থোৱা আছে এন খালি আমাৰ ডাইৰেক্ট বি ডিৰ ওপৰত আঁকি থোৱা নাই বি ডিডাল বহাই পেলাই আঁকি থোৱাৰ নিচিনা হৈছে ঠিক আছে এতিয়া এইটো চা চিত্ৰটো এইটো মই সেইকাৰণে ইয়াত এক্সট্ৰাকৈ আঁকিছোঁ চা এইটো মই এনেকৈ বহাই থৈছোঁ বহাই থৈ পেলাই ইয়াত মই চা উন্নতিটো আঁকিছোঁ এইটো নাম হৈছে ডি এইটো বি এইটো ই আৰু এইটো হৈছে আমাৰ এন মন কৰিবচোন ত্ৰিভুজ বি ডি ইৰ পৰা কালিটো কিমান হ'ব কওক কালি হা হাফ ইনটু বি ডি বৰ্ধিতকণ নাগায় দেই ভেৰি গুড খালি মানে যোনখন আছে সেইখনে গায় বি ডি ইনটু ই এন এইটো নাম দিব লাগিব আমি 3 আকৌ ত্ৰিভুজ এতিয়া এইটো চা যেনেকৈ বি ডি ই হ'ল তেনেকৈ চি ই আৰু কাৰণ ডিৰ পৰা উন্নতি আঁকি থোৱা আছে ডি এম কালি ত্ৰিভুজ আৰু এনেকৈ মন দিব লাগিব যে যাতে আমাৰ হেৰি এই ই এন আৰু ডি এম ইয়াতো পাওঁ ইয়াত ই এন পাইছোঁনে পাইছোঁ ইয়াত কি আছে এ ডি ইয়াত কি পাইছোঁ বি ডি ইয়াত আছেনে এ ডি বাই বি ডি ইয়াত খালি মই কাম এটা কৰোঁ দেই এই বি ডিটো খালি মই ডি বি বুলি লিখোঁ কাৰণ আমাৰ প্ৰমাণ কৰিব ডি বি দিছে বি ডি বুলি দিয়া নাই ডি বি বুলি দিছে এটা কথা পিছে এতিয়া কালি ত্ৰিভুজ চা ত্ৰিভুজ বি ডিৰ পৰা নিলিখিলোঁ ভাল লাগে ডাইৰেক্ট লিখে কালি ত্ৰিভুজ হেৰি চি ই ডি কালি কিমান হ'ব হাফ ইনটু এতিয়া মন কৰ ত্ৰিভুজটো কোনটো আছিলে চি ই ডি ত্ৰিভুজটো আছিলে আমাৰ এইটো আইছা মানে এনেকৈ গ'ল এনেকৈ গ'ল এনেকৈ গ'ল ইয়াৰ বৰ্ধিত কৰি দিলোঁ মই এনেকৈ এইটো হৈছে আমাৰ ডি এম ই চি তো কি হ'ব ই চি বুলি কওঁ ই চি ইনটু ডি এম হাফ ইনটু ই চি ইনটু ডি এম এইটো হৈ গ'ল 4 ঠিক আছে বাৰু এতিয়া আমাৰ হৈ গ'ল ফাৰ্ষ্ট পাৰ্ট খতম ছেকেণ্ড পাৰ্ট খতম এতিয়া আমাৰ আহিব থাৰ্ড পাৰ্টত কি হ'ব চাবি দেই এই এ ডি ইৰ কোনোবা এটা কালিৰ লগত ন ইয়াৰ কোনোবা এটা ত্ৰিভুজৰ কালিটো অকণমান মিল আছে চা ই এন হৈ আছেনে তোমাক কি কৰিম জানো মই 1 নম্বৰক ডিভাইডেড বাই হা সমান নহয় ন যেতিয়া ই এন হৈ দেখিবলৈ একে বাকী চবটো বেলেগ ন নাই এইটো হৰণ কৰিছোঁ কি কৰিছোঁ একজেক্টলি ভেৰি গুড ই এন কাট খাব আৰু হাফটো কাট খাব মন কৰচোন
মই যদি এই ত্ৰিভুজটো কালিটো আৰু এই কালিটো যদি মই অনুপাত বা হৰণ কৰি দিওঁ, হাফ আৰু হাফটো কাট খাবনে? ই এন আৰু ই এনটো কাট খাবনে? থাকি যাব কোন? এ ডি বাই হা সেই একজেক্টলি সেই পইণ্টলৈ আহি আছোঁ। যদি হৰণ কৰি দিওঁ চাওকচোন, হাফে হাফে কাট খাব, ই এন কাট খাব, থাকি যাব কোন? ওপৰত এ ডি, তলত সেইটোৱে লাগিছিল নে আমাক? সেইটো বনাবলৈ ট্ৰাই কৰি আছোঁ তাৰমানে একজেক্টলি। এটা চা, ওপৰত লিখিম আমি কালি কি লিখিম? কালি ত্ৰিভুজ এ ডি ই, তলত আহিব কালি ত্ৰিভুজ বি ডি। এতিয়া বহুত ভালকৈ মন দি চুজ কৰিবি কোনটো কালি ল'ব লাগে তই। ওপৰত হাফ ইনটু এই ওপৰত এ ডি ইনটু ই এন, আৰু তেনেকৈ হাফ ইনটু ডি বি কওঁ সেইটোৱে তেনেকৈ ল'ব লাগিব। আৰু মন কৰিব যাতে এ ডি বাই ডি বি বনে, হাফ হাফ কাটিলোঁ, ই এন কাটিলোঁ, বাকী থাকিলে কি? এ ডি বাই এইটোক লিখি থওঁ 5 নম্বৰ বুলি। লাষ্ট তাৰপিছত আহিব চা, ডি এম চেম হয়নে? আৰু ইয়াত এ ই বাই ই চি আছেনে? এতিয়া আছে, ইয়াক আমি ক'ব লাগিব 2 নম্বৰ হৰণ কৰিব লাগিব আমি 4ৰে। কি হ'ব? ওপৰত হ'ব এ ডি ই, আৰু কালি চা একদম লাষ্টৰ ষ্টেপ এটা বাকী আছে এতিয়া, আৰু ট্ৰাইংগল চি ই ডি। শুনিবি দেই, হাফ পূৰণ এ ডি কালিটো কিমান আছিলে? এ ই পূৰণ ডি এম। ইয়াত আহিব হাফ পূৰণ ই চি ডি এম। মন কৰিবি ডি এম কাটিলে, হাফ হাফ কাটিলে, থাকি গ'ল আমাৰ এ ই বাই ই চি। অ'কে, আমাৰ ন অলমষ্ট আনচাৰটো ওলাই গ'ল চা। এ ডি বাই ডি বি, এ ই বাই ই চি বেলেগকৈ ওলাইছে, কিন্তু কথা এটা নহয়, আমি প্ৰমাণ কৰিব লাগে দুইটা সমান। যদি মই এইফালৰ বাওঁফালৰ দুটাও সমান দেখাই দিব পাৰোঁ, গৈ থোৱা সোঁফালৰকেইটা সমান হৈ যাব। মন কৰি লিখিবি যে বাওঁফালৰ ওপৰত মানে কালি এ ডি ই, কালি এ ডি, ওপৰৰকেইটা এনেও সমানেই হয় চাচোন, দুইটা এ ডি এ কালি। কেনেবাকৈ যদি আমি এই বি ডি ই আৰু চি ই ডি ত্ৰিভুজৰ কালিকেইটা সমান বুলি দেখাই দিব পাৰোঁ, আল্টিমেটলি এইকেইটা সমান হৈ যাবনে? এটা সূত্ৰ আছিলে, শুনিবি দেই। এইটো হৈছে আমাৰ কি নম্বৰ পাৰ্ট? এইটো হৈছে আমাৰ হেৰি 3 নম্বৰ পাৰ্ট, এইটো হৈছে 4 নম্বৰ পাৰ্ট, লাষ্ট পাৰ্ট। অঁ লাষ্ট ঐ চা, লাষ্ট পাৰ্টটো চাই ল'ব, উঠাই ল'ব নাই বকুৱাবি, চাই ল লাষ্ট পাৰ্টটো চা, শুনিবি দেই। এটা কথা এটা আছিল, আমি যোৱা বছৰ পাইছিলোঁ ক্লাছ 9ত যে দুডাল সমান্তৰাল ৰেখা আছে, সমান্তৰাল ৰেখাৰ চাবি দেই, এই কোণত মই এটা আঁকিলোঁ ত্ৰিভুজ, কি আঁকিলোঁ? ত্ৰিভুজ। আৰু একেটা ৰেখাখণ্ডৰ প্ৰায় মই আৰু এটা ত্ৰিভুজ আঁকিলোঁ, কি আঁকিলোঁ? মানে এইকণ মান এ বি চি, আৰু এইটো নাম দিলোঁ মই ডি বি চি। এ বি চি আৰু আছিলে মনত আছেনে? এই সামান্তৰিকৰ মাজত থকা ত্ৰিভুজৰ কালিটো সামান্তৰিকৰ আধা হয় বুলি মনত কৰিব লাগে।
তাৰ পৰা আৰু এটা সূত্ৰ আছিলে যে দুডাল সমান্তৰাল কালি সমান মানে এতিয়া মন কৰ এইটো ডি ই আৰু বি চিটো আমি সূত্ৰটো কোৱা মতে সমান্তৰাল হয়নে মন কৰিবি এই ত্ৰিভুজটো আৰু এই ত্ৰিভুজটো ডি ই আৰু বি চি সমান্তৰাল ৰেখাৰ মাজত আছে আৰু লগতে দুইটা ত্ৰিভুজ এনেকুৱা লাগিছেনে যে ডি ইৰ পৰা ওলাই আহিছে নিচিনা সেইটো তো মানে এই বি ডি ই এই ত্ৰিভুজটো আৰু এই ত্ৰিভুজটো মানে এনেকুৱা হৈ আছে সমান্তৰাল মানে এই ত্ৰিভুজটো আৰু এই ত্ৰিভুজটো কালিটো সমান আমি লিখিব পাৰোঁ যে আমি 9ত বুলি 9ত আছিলে আমি জানো হা অঁ সেইটো ইজি দুটা ত্ৰিভুজ আঁকিলে বোলে সমান্তৰালকে আধা বুলি দেখাবলৈ সমান কৰি সমান ঐ এইবাৰ বৃত্ত কিন্তু আহিব দেই এইবাৰ বৃত্তৰ ইম্পৰ্টেঞ্চ আহে 6 মাৰ্ক মানে 6-7 মাৰ্ক এইবাৰ বৃত্ত বহুত ভাল এইবাৰ মেথছৰ কিতাপখন ভাল আৰু মেথছৰ বুলিয়ে নহয় এডভান্সখনো ভাল বহুত ইজি মোৰ এতিয়া এডভান্সৰ যোনটো ইংৰাজী মিডিয়াম মেথছটো যে মোৰ 4টা চেপ্টাৰ নে 5টা চেপ্টাৰ গ'লেই আছে 8টা চেপ্টাৰ আমি জানো দুটা সমান্তৰাল পাৰিবি জিঅ'গ্ৰাফিও পাৰিবি অঁ কেতিয়াবা কিবা কুৱেশ্যন আনচাৰ যদি দৰকাৰ নহ'লেও স্কুলত দিয়ে বা ভালকৈ দিয়ে পঢ়িব পঢ়ক কেতিয়াবা হেৰি কুৱেশ্যন আনচাৰ কিবা থাকিলে হেৰি ক'ব পাৰি শুনি ল জিঅ'গ্ৰাফী যদি কেতিয়াবা কুৱেশ্যন আনচাৰ লাগে বা কিবা দৰকাৰ হয় কেতিয়াবা তেওঁ নিজে কৰাব কেছ নাই প্ৰিয়ংকা মেমক সুধিব পাৰ প্ৰিয়ংকা মেমে জিঅ'গ্ৰাফী পঢ়ায় ন বা মোক কৈ দিলে হ'ল মোক কিয় লাগে তোক দি দিম তাৰ মাজত থকা একে ভূমিকৃষ্ট আচ্ছা অঁ হা উত্তৰ আমেৰিকাটো কি বুলি কয় এইটো কি কি হয় এইটো মেৰি ঐ চাবি দেই শুনিবি চাই ল লাষ্ট খতম কি ক'লো ক'ৰ পৰা কৈছোঁ তেতিয়াহ'লে 5 আৰু 6 পৰা যিহেতু এ ডি কালি সমানে আছিলে লাষ্টত মই এই সূত্ৰটোৰ পৰা 9ৰ পৰা আমি গম পালোঁ যে বি ডি আৰু চি ডি কালিও সমান আল্টিমেটলি এই গোটেইটো আৰু গোটেইটো সমান হৈ গ'ল নে ওপৰকেইটাও সমানে আছিলে তলকেইটাও সমান হৈ গ'ল হা কি
মানে দুডাল সমান্তৰাল সৰলৰেখাৰ মাজত থকা আৰু একে ভূমি বিশিষ্ট দুটা ত্ৰিভুজৰ কালি সমান। মানে চা ত্ৰিভুজ BDE আৰু CED, BDE আৰু চাই ল কেলে DE আৰু BC সমান্তৰাল নহয়। তো BDE আৰু CED, DE আৰু BC পেৰেলেল ৰেখাৰ মাজত আৰু একে ভূমি DE আছে, ঠিক আছে। এটাকে আমি ক'ব পাৰোঁ যে ত্ৰিভুজ BDE আৰু ত্ৰিভুজ CEDৰ কালিকেইটা সমান, আৰু সেইকেইটা ইউজ হৈ আছে ইয়াত আমাৰ। তলৰকেইটা কালিটো সমান হ'লেই ওপৰকেইটা কালি এনেও সমান, চেম বস্তুৱে, তলৰকেইটা কালিও সমান হৈ গ'ল। হা সেইটোৱে চাই ল ছোৱালী চাই ল, ওপৰকেইটা এনেও সমানেই, ঠিক আছে। তলৰকেইটা আমি সমান বুলি ইয়াত লিখি দেখালোঁ। ওপৰকেইটাও সমান তলৰকেইটাও সমান মানে কি গোটেইটোৱে এইটো সমান, এইটো লিখি দিলোঁ 5 আৰু 6 পৰা, আৰু লাষ্টত মই কি লিখি দিম ADE আৰু BDৰ এইফালে কি আছে AD/DB আৰু এইফালে আছে AE/AC। অটোমাই দিওঁ নাই লিখি ল'বি। Darni.